অসমত মূল বিৰোধীৰ স্থান হেৰুৱালে কংগ্ৰেছ দলে অৰ্থাৎ কংগ্ৰেছ আৰু এতিয়া অসমত মুখ্য বিৰোধী দল হৈ থকা নাই আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ 14টা সমষ্টিৰ 9টাতহে বিজেপিৰ বিৰুদ্ধে থাকিব কংগ্ৰেছ প্ৰাৰ্থী আৰু আন 5টা সমষ্টিত AIDF আৰু BPFৰ সৈতে বিজেপিৰ যুঁজ চলিব ইয়াৰ ভিতৰত নগাঁও ধুবুৰী কৰিমগঞ্জত AIDFৰ সৈতে বিজেপিৰ হ'ব প্ৰতিদ্বন্দ্বিতা আনহাতে দৰং উদালগুৰি আৰু কোকৰাঝাৰত বিজেপিৰ বিৰুদ্ধে BPFে দিব যুঁজ এটা কোনো প্ৰতিদ্বন্দ্বী দল নাই ধুবুৰী নগাঁও কৰিমগঞ্জ এইবিলাকত আমি UDFৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব মঙলদৈ উদালগুৰি কোকৰাঝাৰত আমি BPFৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব আৰু আন সমষ্টিত আমি কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব এইদৰেই কৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি বুজাই দিলে যে কংগ্ৰেছ এতিয়া আৰু অসমৰ মূল বিৰোধী দল নহয় মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পাছত নিজৰ আৰু দলৰ কথা কৈ আত্মসন্তুষ্টি লোৱা দেখা গ'ল APCCৰ সভাপতি ভূপেন বৰাক সঁচা কথা যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় 23-24 বছৰ কংগ্ৰেছ দলতে আছিলে এতিয়া আমাৰ মানুহক দি আমি বিজেপিটো চলাই আছোঁ তেখেতৰ ভাষাত যদি ক'বলৈ হয় আমাৰ কংগ্ৰেছৰ মানুহক দি আমি বিজেপিটো চলাই থকা নাজানো এতিয়া বিজেপিত যিবিলাক মানুহে চলাই আছে এইবিলাক আমাৰে প্ৰডাক্ট ইফালে আসনৰ অংক কৰি দেখুৱাই আত্মসন্তুষ্টি লোৱা দেখা গ'ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে সেই কথাখিনি যদি 14টাৰ ভিতৰত 9টা হয় পাৰ্চেণ্টেজ হিচাপে 7টা হ'লেই দেখোন 50% হ'লেই দেখোন প্ৰধান হৈ গ'ল হয় 9টা হ'লে ডেফিনেটলি প্ৰধান শত্ৰু কংগ্ৰেছে হ'ব কিন্তু কংগ্ৰেছ নেতাই যিমানেই আত্মসন্তুষ্টি নলওক কিয় কংগ্ৰেছে নিজেই 15টা দলৰে ঐক্যমঞ্চ গঠন কৰি তেওঁলোক যে মূল বিৰোধী দল নহয় এই কথা ইতিমধ্যে নিজেই প্ৰমাণ কৰি দেখুৱাইছে মন্তব্য বিজেপি বিধায়ক সুশান্ত বৰগোহাঁইৰ কংগ্ৰেছে নিজেই কৈছে যে এতিয়া অসমত আৰু তেওঁলোকে প্ৰধান বিৰোধী দল হৈ থকা নাই কাৰণ তেওঁলোকে এটা বিৰোধী ঐক্যমঞ্চ গঠন কৰিছে প্ৰধান বিৰোধী দল হৈ থকা হেতিন হয়তো এই যিটো বিৰোধী ঐক্যমঞ্চ এই বিৰোধী ঐক্যমঞ্চটো গঠন কৰিবলগীয়া নহ'ল হেতিন কিন্তু যিহেতু সাংগঠনিকভাৱেই হওক বা ৰাইজৰ পৰাই যথেষ্টখিনি দূৰত অৱস্থিত হৈছে সেইকাৰণে এই লোকসভা নিৰ্বাচনত তেওঁলোকে বিৰোধী ঐক্যমঞ্চ হিচাপে আজি তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মতে 14টা সমষ্টিৰ কতোৱেই নাই কংগ্ৰেছ দল মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতে কৈছে যে 11.5টা সমষ্টিত আজি তাৰিখত আমি জিকি আছোঁ আৰু বাকী 2.5টা সমষ্টিতে বিৰোধীৰ লগত আহিব কিন্তু এটা কথা ঠিক যে এই 2.5টা সমষ্টিত বিৰোধীত কিন্তু কংগ্ৰেছ দল নাই এই 2.5টা সমষ্টিত কৰবাত AUDF কৰবাত বেলেগ আৰু গোটেই অসমৰ 14টা লোকসভা সমষ্টিতে যদি চাই কংগ্ৰেছ বিৰোধীৰ আসনত আছে বুলি ক'ব নোৱাৰি মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে এতিয়াও গাততে সোমাই আছে কংগ্ৰেছ দল ওলাই আহোঁতে 2 মাহ লাগিব কংগ্ৰেছৰ অস্তিত্ব ক'ত আছে গোটেই দেশতটো কংগ্ৰেছ হাৰিয়ে গ'ল কংগ্ৰেছৰ অৱস্থা বেয়া তেওঁলোক সকলো এতিয়া গাতত সোমাই আছে গাতৰ পৰা ওলাওঁতে আৰু 2 মাহ লাগিব গতিকে ইলেকশ্যনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই ৰাজনীতিৰ বিষয়ে পুংখানুপুংখভাৱে জানে গতিকে অসমত এই মুহূৰ্তত কংগ্ৰেছে আমাৰ লগত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ শক্তি নাই বিজেপি বিধায়ক মানৱ ডেকাৰ মতে বাংলাদেশী আগ্ৰাসী অঞ্চলতহে আছে কংগ্ৰেছ দল আজিৰ দিনত এটা অসমত ইলেকশ্যন হৈ আছে নে নাই ইলেকশ্যন হৈ আছে ডিমা হাছাও কিন্তু আজি ভূপেন বৰা ডিমা হাছাও ইলেকশ্যন সম্পৰ্কে কিবা এটা মন্তব্য শুনিছে নে তাত কিবা আপোনালোকে উহা দিয়া পাইছে গতিকে আজি কংগ্ৰেছ দল কোনো ধৰণৰ জনসাধাৰণৰ লগত নাই তেওঁলোকে সম্পূৰ্ণভাৱে জনসাধাৰণৰ পৰা আঁতৰত কেৱল বাংলাদেশী অগ্ৰাসী মিয়াৰ মাজত আছে আনহাতে বিধায়ক দিগন্ত কলিতাই ক'লে APCCৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছ দলটো চুৰমাৰ কৰিলে সেয়েহে 14টা সমষ্টিৰ কতোৱেই বিচাৰি পাবলৈ নাই দলটোক এতিয়া কংগ্ৰেছ প্ৰধান বিৰোধী দল হৈ থকা নাই কিয় নাই কংগ্ৰেছৰ যিবিলাক দল আছিল লগত তেওঁলোকৰ বা যিবিলাক তেওঁলোকৰ ভোট আছিল বা সমষ্টিত যিবিলাক মানুহ আছিল প্ৰায় মানুহ নোহোৱা হৈ গ'ল এতিয়া ভূপেন বৰাই যি ধৰণৰ বক্তব্য আৰু মন্তব্য ৰাখিছে কংগ্ৰেছ দলটোক ভাঙি চুৰমাৰ কৰি পেলাইছে AIDF বিধায়ক ৰফিকুল ইছলামৰ মতে মুখ্যমন্ত্ৰীগৰাকীয়ে সঠিক কথাই কৈছে কংগ্ৰেছ এতিয়া আৰু মূল প্ৰতিদ্বন্দ্বী নহয় মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক হিচাপত লোৱা নাই কিয় হিচাপত লোৱা নাই যিটো কথা আমি কৈছোঁ সেই কথা স্পষ্ট হৈ গৈছে কাৰণ মুখ্যমন্ত্ৰী জানে যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত দিনতহে পাৰ্থক্য ৰাতি কোনো পাৰ্থক্য নাই
ৰাতি হ'লে কংগ্ৰেছৰ এই নেতাসকল মুখ্যমন্ত্ৰীৰ ওচৰত বহি কি পৰিকল্পনা কংগ্ৰেছৰ চলি আছে গোটেইখিনি ডিছকাশ্যন হয়। গতিকে কংগ্ৰেছত মুখ্যমন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বী হিচাপে গণ্য এইকাৰণে কৰা নাই যে অসম কংগ্ৰেছ মুখ্যমন্ত্ৰীৰ পকেটত আছে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।